আসসালামু আলাইকুম, নমস্কাৰ। সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈ আছোঁ কথাষাৰ। আপুনি যিখন ৰাজনীতি কৰি আছে, আপুনি এটা কথা নাভাবে, পৃথিৱীত মানুহগিলা যে জন্ম হৈছে বেলেগ বেলেগকৈ জন্ম হৈছিল নেকি? বা আপুনি বেলেগ হেৰিৰ পৰা জন্ম হৈছিল নেকি? হিন্দু মুছলিম কৰি আছে। এটা কথা ভাবিব, পৃথিৱীখন একজনে বনাইছে, দুনিয়াখন একজনে বনাইছে, সৃষ্টিকৰ্তা এটাই। আপুনি আজি যিবিলাক কৰি আছে মানুহৰ ওপৰত, এইবিলাক আচলতে মানুহে নকৰে। এইটো আপুনি একেবাৰে মুনাফিক কাম কৰি আছে। গতিকে নকৰিব। আজি মৰি গ'লে কালি আপুনি নাথাকিব পাৰে, আজি আছে কালি আপুনি নাথাকিব পাৰে, কিন্তু দুনিয়াখন থাকিব, মানুহখিনি থাকিব, আপুনি থাকিব নোৱাৰোঁ। সেইটো কথা চিন্তা কৰি মানুহৰ মাজত শান্তি দিয়ক, মানুহৰ মাজত থাকক, মানুহৰ মনৰ মাজত থাকক, এই আশা কৰিছোঁ। আৰু মই সৰু হৈ এটা কথা কৈছোঁ আপোনাক, আপুনি মই সেইটো কৰি লাভ নাই, কাৰণ সৃষ্টিকৰ্তা এটাই। পৃথিৱীত যিমান মানুহ আছে চবৰ বিধাতা এটাই। এক জেগাৰ পৰা আহিছোঁ, আকৌ এক জেগাতে যাব লাগিব। কথাষাৰ মনত ৰাখিব। জয় হিন্দ।